2025 বৰ্ষৰ প্ৰথম মাহতেই বা জানুৱাৰী মাহতেই কৰক দুটা কাম আৰু গোটেই বছৰটোৱে নহয় গোটেই আপোনাৰ জীৱনটো একেবাৰে সলনি কৰি তোলক বা চমৎকাৰে ভৰাই তোলক হয় আপোনালোকে ঠিকেই শুনি আছে আৰু 2025 বৰ্ষ কিছু সময়ৰ পাছতে আসলতে আহিব বা এই ভিডিঅটো আপোনালোকে যেতিয়া চাই আছে তেতিয়া হয়তো 2025 আহিয়ে গৈছে ইতিমধ্যে নতুন বছৰ হয়তো সোমায়ো যাব পাৰে গতিকে যেতিয়া আপোনালোকে চাই নাথাকক কিন্তু জানুৱাৰী মাহত আসলতে 2025 চনৰ জানুৱাৰী মাহত আপোনালোকে ভিডিঅটো চাই থাকিব লাগিব তেতিয়াহে আসলতে কাম হ'ব আৰু মই আপোনালোকক দুটাকৈ মহা উপায় আজি জনাই যাম আৰু হে দুটা কাম আপোনালোকে কৰিলেই গোটেই আপোনাৰ জীৱনটো চেঞ্জ হৈ যাব পাৰে আৰু 2025 বৰ্ষ আপোনাৰ বাবে একেবাৰে মধুৰ হৈ উঠিব গতিকে সবিশেষ এই ভিডিঅটোত আপোনালোকক সুন্দৰভাৱে জনাবলৈ গৈ আছো আৰু ভিডিঅটো একেবাৰে স্কিপ নকৰিব আৰু আপোনালোকৰ কিন্তু লাইফ চেঞ্জিং এটা ভিডিঅ হ'ব পাৰে আপোনালোকে যদি এই ৰুল কেইটা ফলো কৰে জাস্ট সৰু সৰু কাম আপোনালোকে ফলো কৰিলে হৈ যাব আপোনাৰ গোটেই জীৱন সলনি গতিকে ভিডিঅটো প্ৰথমতে এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বন্ধু বৰ্গৰ লগত এই ভিডিঅটো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব উপহাৰ হিচাপে নতুন বৰ্ষত আৰু মই আসলতে ডাইৰেক্ট ভিডিঅটোৰ ফালে আজি আগবাঢ়িব বিচাৰিছো আৰু প্ৰথমতে আপোনালোকক জনাই দিব বিচাৰিছো যে 2025 বৰ্ষ হ'বলৈ গৈ আছে এই 2025 চনত বহু কিবা কিবি পাব বহুতে কোনোবা হয়তো আপোনজনক হেৰুৱাব পাৰে গতিকে মই আপোনালোকক আজি দুটা মহা উপায় কৰিবলৈ কম বা সৰু সৰু দুটা আপোনালোকে কাম কৰিলে গোটেই আপোনাৰ জীৱনটো চেঞ্জ কৰিব পাৰিব 2025 বৰ্ষ একেবাৰে সুন্দৰ কৰি তুলিব পাৰিব আৰু প্ৰথম যেটো ৰুল বা প্ৰথম যেটো আপোনালোকে নিয়ম মানিব লাগিব প্ৰথম যেটো কাম কৰিব লাগিব হেতু হৈছে আপোনালোকে যেতিয়া এই ভিডিঅটো চাই নাথাকক কিয় 1 জানুৱাৰীত চাই আছে বা যিকোনো জানুৱাৰী মাহৰ তাৰিখতে চাই নাথাকক কিয় আপোনালোকে এটা কাম কৰিব এই যেটো 2025 চনত আপোনালোকে কাম কৰিম বুলি ভাবি আছে বা কিবা যদি জব প্ৰিপাৰেচন কৰি আছে বা ভৱিষ্যতে এটা যদি ডাঙৰ চাকৰি কৰিম বুলি ভাবি আছে বা আপোনাক প্ৰমোচন লাগে জবত বা বিভিন্ন ধৰণৰ আসলতে আপোনাৰ যদি বিয়া হোৱা নাই সেইবিলাক আপুনি হোৱাটো বিচাৰিছে যদি আপোনালোকে তেনেকে ভাবিছে মোক এটা ড্ৰিম জব লাগে তাৰ লগতে মোৰ এবাৰ বিয়াটো হৈ যাব লাগে 2025 বৰ্ষতে তো তেনেকে যদি ভাবিছে আপোনালোকে এটা কাম কৰিব এখন বগা কাগজ ল'ব সেই বগা কাগজখনত আপোনালোকে মন দি শুনিব যে এনেকৈ আপোনালোকে লিখিব যেটো বস্তু নেকি ইতিমধ্যে আগতে হৈ গৈছে আপোনালোকে প্ৰথম কথা আপোনালোকে কি কৰিব লাগিব এখন বগা কাগজ ল'ব আৰু ব্লু কালাৰৰ আসলতে কলম ইউজ কৰিব লাগিব ব্লু কালাৰৰ পেন ইউজ কৰিলে ভাল হয় আৰু ব্লু কালাৰৰ যেতিয়া আমি পেন ইউজ কৰিম তেতিয়া আপোনালোকে লিখিব লাগিব যে মই এটো চাকৰি পাই গলো যেটো আপুনি জবৰ কাৰণে ভাবি আছে আপোনালোকে যেতিয়া মই জবটো পালো বুলি লিখিলে তাতে আপোনালোকে এটা মেজিক নাম্বাৰ লিখিব লাগিব হে নাম্বাৰটো হৈছে 1176 আপোনালোকে এখন বগা কাগজত প্ৰায় 45 টাকৈ দিন আসলতে লিখিব মই এটো জব পাই গলো আৰু হে জবটো পাই গলো বুলি ভাবি যেতিয়া আপোনালোকে লিখিব তাৰ তলতে 1176 এটো এঞ্জেল নাম্বাৰ আপোনালোকে লিখিব লাগিব বহুত বেছি আসলতে কাম দিয়ে 1176 মোষ্ট পাৱাৰফুল শক্তিশালী এঞ্জেল নাম্বাৰৰ ভিতৰত এটা বুলি ক'ব লাগিব আৰু তাৰ লগত যেটো আপোনালোকৰ ড্ৰিম নাথাকক কিয় আপোনাৰ বলে বিয়া হোৱাটো বিচাৰিছে লাইফ পাৰ্টনাৰ আপুনি বিচাৰি পোৱা নাই জীৱন সংগী বিচাৰি পোৱা নাই সেই ক্ষেত্ৰত সকলো কামতে আপোনালোকক এই এঞ্জেল নাম্বাৰটো আসলতে কাম কৰিব 1176 তাৰ লগতে 2 নম্বৰ যেটো কাম কৰিব লাগিব আপোনালোক সকলোৱে হেতু হৈছে হনুমান চালিসা মাতিব লাগিব প্ৰায় 7 দিনৰ হনুমান চালিসা সংকল্প সকলোৱে ল'ব আৰু 1176 যেটো এঞ্জেল নাম্বাৰ হে এঞ্জেল নাম্বাৰটোৰ সৈতে যদি আপোনালোকে হনুমান চালিসা প্ৰায় 7 দিনকৈ পাঠ কৰে তেনেহলে মই স্পষ্টভাৱে 100% কনফাৰ্ম বুলি ক'ব পাৰো যে আপুনি যেটো ভাবি আছে হেতু হবয়ে হব নোহোৱাকৈ নাথাকে কিন্তু প্ৰথম কথা বিশ্বাস যদি আপোনালোকে কৰে 2025 বৰ্ষত কিন্তু আপোনাৰ হৈ যাব বাকি যি কি নহওক এই ভিডিঅটো ইমানটি আছিল থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ